বৈদ্যুতিক বাহন বা ইভিবোৰ হৈছে পৰিবহণ জগতৰ ভৱিষ্যত। এই ইভি বা ইলেক্ট্ৰনিক বাহনবোৰ পেট্ৰল বা ডিজেলৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু এইবোৰে বায়ু প্ৰদূষণ নকৰে। সেয়েহে এই ইভিবোৰক ইন্ধনৰ এক উৎকৃষ্ট বিকল্প ৰূপে গণ্য কৰা হৈছে। আপুনি জানেনে যে পেট্ৰল বা ডিজেল চালিত বাহনতকৈ এখন ইভি বাহন চলাবলৈ প্ৰায় 50%তকৈও কম ব্যয় হয়। তদুপৰি বৰ্তমান সময়ত ইভি বাহন ক্ৰয় কৰাসকলক চৰকাৰী ৰাজসাহায্যও প্ৰদান কৰা হৈছে আৰু এইবোৰৰ বেটাৰীৰ মূল্যও যথেষ্ট কম হোৱাৰ বাবে এই ইভিবোৰ ক্ৰয় কৰিবলৈ সহজ হৈ পৰিছে। মনত ৰাখিব, আমি যিমানেই বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিম, জীৱাশ্ম ইন্ধনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা সিমানেই কমিব। লগতে প্ৰদূষণ আৰু ইন্ধন ব্যয়ও হ্ৰাস হ'ব। গতিকে যদিহে আপুনি এখন নতুন বাহন কিনাৰ পৰিকল্পনা কৰি আছে, তেন্তে বৈদ্যুতিক বাহনখনলৈ চিন্তা কৰক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত